আজিৰ এই কাৰ্যসূচীটো হৈছে আমাৰ অল আছাম ট্ৰাইবেল সংঘ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি আমাৰ সংগঠনৰ যিটো নেকি দুখ আমাৰ বেদনা এইটো আমি প্ৰকাশ কৰিবৰ কাৰণে আমাৰ যিটো কলা পতাকা আমি লৈছোঁ আৰু সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে যিটো আমাৰ প্লেকাৰ্ড প্ৰদৰ্শন কৰা হৈছে। দিলীপ শইকীয়া জনজাতি বিৰোধী সাংসদ দিলীপ শইকীয়া কোকৰাঝাৰলৈ আহিছে। সি বাৰে বাৰে আহি আছে, বিটিআৰত আহি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আজি কোকৰাঝাৰ আৰু গোসাইগাঁও তেওঁ আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে। আমি সংগঠনৰ সদস্যসকলে সমবেত হোৱাটো অলপ পলম হৈছে। আমি তীব্ৰ প্ৰতিবাদ কৰিলোঁ হয় তেওঁ অহাৰ আগতে। এতিয়া কথা হৈছে কি, দিলীপ শইকীয়া যিটো বিৰূপ মন্তব্য কৰিছে জনজাতি সাংবিধানিক অধিকাৰৰ বিৰুদ্ধে, জনজাতিসকলৰ সাংবিধানিক প্ৰাপ্যৰ বিৰুদ্ধে তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে, এই মন্তব্যৰ বহু দল সংগঠনে বহু ব্যক্তিয়ে বিৰোধিতা কৰি আছে, তীব্ৰ প্ৰতিবাদ জনাই আছে। তথাপিও আজিলৈকে জনজাতি বিৰোধী, ট্ৰাইবেল বেল এণ্ড ব্লক বিৰোধী, 6th শিডিউল বিৰোধী সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আজিলৈকে তেওঁৰ মন্তব্য উঠাই লোৱা নাই। সি বিটিচিবাসী জনজাতি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা আজিলৈকে তেওঁ এইটো প্ৰাৰ্থনা কৰা নাই, তেওঁ ভুল স্বীকাৰ কৰা নাই। এই আচৰিত আমি তেওঁক ধিক্কাৰ জনাইছোঁ। এজন সাংসদ এনে এজন ব্যক্তি যিয়ে নেকি জনজাতিসকলৰ প্ৰাপ্য অধিকাৰ, সাংবিধানিক অধিকাৰত তেওঁ হিংসা কৰে আৰু এনে বিকৃত মানসিকতা সম্পন্ন এজন ব্যক্তি কেনেকৈ ৰাষ্ট্ৰীয় দল বিজেপিৰ নিচিনা ৰাষ্ট্ৰীয় দলৰ এটা ৰাজ্যিক সভাপতি হৈ আছে, এইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। অল আছাম ট্ৰাইবেল সংঘ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আৰু আমি আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আপুনি বিচাৰ বিবেচনা কৰক। আপোনালোকৰ দলৰ সভাপতিয়ে আমাৰ যিটো অধিকাৰ, বহু ত্যাগৰ বিনিময়ত, বহু সংগ্ৰামৰ বিনিময়ত যিটো আমাৰ প্ৰাপ্য হৈছে 6th শিডিউল, এই 6th শিডিউলটো আপোনালোকৰ দলৰ সভাপতি সাংসদ দিলীপ শইকীয়া কাঢ়ি ল'ব বিচাৰিছে। আমাৰ অধিকাৰ, আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লক, আমাৰ 6th শিডিউল কাঢ়ি ল'ব বিচাৰিছে তেওঁ। বিশ্বজিৎ দৈমাৰীয়া মাননীয়, আপোনাক আমি আহ্বান জনাইছোঁ, আপুনি বিচাৰ বিবেচনা কৰক। আৰু যিসকল আমাৰ বিটিআৰবাসীৰ যিসকল ট্ৰাইবেল নেতা পেতাসকলে বিজেপিত আছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ, আপোনালোকে ভাল এটা সুস্থ মনেৰে চিন্তা চৰ্চা কৰক আৰু বিজেপি বৰ্জন কৰক। আপোনালোকে বিজেপি বৰ্জন কৰক, কিয়নো আমাৰ যিটো সংগ্ৰাম আছিলে 6th শিডিউল পাবলৈ, বড়োলেণ্ড পাবলৈ যিটো সংগ্ৰাম কৰিছিল, এই সংগ্ৰামত আপোনালোকৰ সকলোৰে অৱদান আছে। আপোনালোকে ত্যাগ কৰিছিলে, কিন্তু আপোনালোকৰ এই ত্যাগ, আমাৰ এই ত্যাগ সাংসদ দিলীপ শইকীয়াই অৱমানৰ কৰিছে। তেওঁ অপমান কৰিছে, তেওঁ চূড়ান্ত অপমান কৰিছে আৰু আমাৰ অধিকাৰ, আমাৰ ৰাইট তেওঁ কাঢ়ি ল'ব বিচাৰিছে। গতিকে সংবিধান সংশোধন কৰি হ'লেও, আইন সংশোধন কৰি হ'লেও ট্ৰাইবেল বেল এণ্ড ব্লক 6th শিডিউল কাঢ়ি ল'ব বিচাৰিছে দিলীপ শইকীয়া ডাঙৰীয়া। ইয়াৰ তীব্ৰ প্ৰতিবাদ জনোৱা হৈছে। যিদিনালৈকে তেওঁ আকৰ্গজ হৈ থাকিব, ক্ষমা প্ৰাৰ্থনা আজিলৈকে তেওঁ বিচৰা নাই। তেওঁ যিটো নেকি মানসিকতা ট্ৰাইবেলৰ বিৰুদ্ধে, সেইটো জলপটকৈ প্ৰকাশ পাই আছে। তেওঁ এজন বিশ্বাসঘাতকতা কৰিছে আমাৰ লগত। আৰু ইয়াৰ বাবে আজি দিলীপ শইকীয়াই যিটো কোকৰাঝাৰলৈ আহিছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে, ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। বিটিআৰৰ যিকোনো ঠাইতে দিলীপ শইকীয়া নজক কিয়, আমি প্ৰতিবাদ জনাম। আৰু তেওঁ ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা নকৰালৈকে, নিবিচৰালৈকে আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিব। বিটিআৰৰ সকলো জনজাতি ৰাইজক দিলীপ শইকীয়াৰ বিৰুদ্ধে বৰ্জন কৰিবলৈ, দিলীপ শইকীয়াক যিকোনো মেল মিটিঙত, যিকোনো কাৰ্যত তেওঁক বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু সকলো দল সংগঠন ৰাইজক দিলীপ শইকীয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাবলৈ আমি অল আছাম ট্ৰাইবেল সংঘ বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আমি আহ্বান জনাওঁ।